আমি অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টে আজি কেইবছৰ ধৰি কামৰূপ জিলাত শিশুৰ সুৰক্ষাৰ কাৰণে কাম কৰি আছোঁ আৰু যিহেতু আমাৰ ইয়াত এক্সেছ টু জাষ্টিচ বুলি এটা প্ৰগ্ৰেম চলি আছে যিটো আমি বাল্য বিবাহ আৰু চাইল্ড লেবাৰ চাইল্ড ট্ৰেফিকিং আৰু শিশুৰ যৌন নিৰ্যাতন এই বিষয়কেইটাক লৈ আমি একদম বহলভাৱে কাম কৰি আছোঁ আৰু তাৰে আজি এটা পাৰ্ট আছিলে আমি এই অঞ্চলটোত আগতো কেইবাবাৰো আমি চাইল্ড লেবাৰ ৰেস্কিউ কৰিছোঁ কিন্তু ইয়াৰে যিটো জৰচিমুলু এৰিয়াৰ থানাৰ এৰিয়াৰ যিটো চাম্পুপাৰা বজাৰ আছে সেই বজাৰত আমি প্ৰায় 30-35 জন শিশু শ্ৰমিকে কাম কৰি থকা আমি নিৰীক্ষণ কৰিছিলোঁ আৰু আজি আমাৰ অসম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ উদ্যোগত লগতে DLTF ডিষ্ট্ৰিক্ট লেবাৰ যিটো টাস্ক ফ'ৰ্চ আছে তেওঁলোকৰ সহযোগত আমি আজি 6 জন শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ বাকী শিশুখিনি পলাই গ'ল আচলতে আমি ধৰিব নোৱাৰিলোঁ প্ৰায় 30 জনকৈ শিশুক আমি নিৰীক্ষণ কৰিছিলোঁ কিন্তু বাকী শিশুখিনি পলাই গ'ল আমি তেওঁলোকক ধৰিব নোৱাৰিলোঁ কিন্তু আমি সতৰ্ক কৰি দিছোঁ যিখিনি দোকানীয়ে তাত শিশু শ্ৰমিক ৰাখি থৈছিলে আমি তেওঁলোকক যাতে ভৱিষ্যতে তেওঁলোকে কোনো ধৰণৰ শিশু শ্ৰমিকক নাৰাখে তাৰ কাৰণে হুকে দিছোঁ আৰু আজি আমি 6 জনকৈ বিভিন্ন ঠাইৰ পৰা এষ্টাব্লিছমেণ্টৰ পৰা আমি কাম কৰি থকা অৱস্থাত শিশুক উদ্ধাৰ কৰি দিছোঁ আৰু আমাৰ লগত CWCৰ মানুহ আছিলে চাইল্ড হেল্পলাইন কামৰূপৰ লগতে DCP ইউনিট আৰু আমাৰ লগত শ্ৰম পৰিদৰ্শক আছিলে লগতে 55 বছৰ আন্দোলন গোটেই সমগ্ৰ ভাৰততে যি এনেকৈ শিশুৰ সুৰক্ষাৰ কাৰণে কাম কৰিছে তেওঁলোকৰ ফালৰ পৰা জুবিল লালুং তেওঁ আহিছিলে ষ্টেট ইনচাৰ্জ হয় আৰু গোটেইখিনিয়ে লগ লাগি আমি আজি 6 জন শিশুক উদ্ধাৰ কৰিলোঁ আৰু লগতে তাত এটা আমি সতৰ্ক কৰি দিছোঁ যাতে ভৱিষ্যতে তেওঁলোকে আৰু শিশুক শ্ৰমিক হিচাপে নিয়োজিত নকৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ